4, 8 আৰু 32 ইয়াতে লৈছো 36 ঠিক আছে ইয়াতে ল'ম দেই লসাগুৰ ক্ষেত্ৰত কি হয় যে যিটো আটাইতকৈ ডাঙৰ সংখ্যা লসাগুটো সেই ডাঙৰ সংখ্যাটোৰ সমান বা তাতকৈ বেছি ওলাব পাৰে উদাহৰণ আৰু এটা দিছো যেটো সমান ওলোৱা মানে ঠিক আছে সাপোজ তুমি এটা নাম্বাৰ ললা 4 আৰু এটা নাম্বাৰ ললা 16 জনিবা এতিয়া এহেতৰ যদি লসাগু লোৱা তেতিয়াহলে আনসাৰ কিমান ওলাব 2 গুণ 4 2 গুণ 16 2 গুণ 2 2 গুণ 4 4 4 গুণ 16 ওলাল না ডাঙৰ সংখ্যাটো সমান গতিকে কি বুজিলো যে লসাগু উলিয়ালে ডাঙৰ সংখ্যাটোৰ হয় সমান ওলাব নহলে তাতকৈ বেছি ওলাব নমস্কাৰ মেধাস্বিনীলৈ স্বাগতম জনাইছো এইটো ভিডিঅ'ৰ পৰা আমি ক্লাছ 10 ৰ মেথছৰ একদম চেপ্টাৰ 1ত সোমাইছো আৰু এই ভিডিঅ'বিলাকত মই যিমান পাৰি ডিটেইলছ বস্তুখিনি এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম কাৰণ আজিকালি পৰীক্ষাত কি হয় একদম ডিটেইল সোধে বস্তুবোৰ খুটিনাটি মাৰি বস্তুবিলাক সোধে আৰু তোমালোকৰ পৰা এনেকুৱা মানে বহুত ওলাব যিয়ে মানে আগতে কিছুমান বস্তু পাহৰি থাকিলা গতিকে সকলোৱে ভালকৈ বুজি পোৱাকে গোটেই সিৰিজটো মই ডিটেইল ৰাখিম বুলি ভাবিছো আৰু প্ৰত্যেকটো প্ৰবলেমৰ অলপ ডিটেইল এনসাৰ মানে প্ৰেজেন্ট কৰিম প্লাস মানে অল্টাৰনেট মেথড মানে বেলেগ বেলেগ মেথড যদি মানে ইজি মেথড যদি কৰিব পাৰি সেইখিনি আলোচনা কৰিম গতিকে বস্তুখিনি কন্টিনিউ তোমালোকে চাই যাবা বহি এখন লগত ৰাখিবা আৰু আমি এতিয়া কন্টিনিউ কৰিছো প্ৰথমতে আমাৰ চেপ্টাৰটোৰ নামে কি কৈছে বাস্তৱ সংখ্যা মানে বেলেগ একো নহয় এই যিখিনি পৰিমেয় সংখ্যা আছিল আৰু যিখিনি অপৰিমেয় সংখ্যা আছিল হিহঁতকে একেলগে কি বুলি কয় বাস্তৱ সংখ্যা বুলি কয় এতিয়া পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো তোমালোকৰ যদি মনত আছে কি আছিল যে যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত কি q not equal to 0 আৰু কি হ'ব লাগিব p আৰু q কি হ'ব লাগিব আসলতে এটো বিলংস টু এনেকে লিখে p আৰু q কি থাকিব লাগিব z ত থাকিব লাগিব মানে p আৰু q কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব ঠিকে আছে নে উদাহৰণ যদি দিও মই -2/5 এটুক মই কি বুলি কম পৰিমেয় সংখ্যা বুলি কম ঠিকে আছে নে যেনেকে 0 এটা পৰিমেয় সংখ্যা কিয় কাৰণ 0/5 লিখিব পাৰো ঠিক আছে 0/5 ও 0 হয় বা 0/1 লিখিব পাৰো 1 হয় 1/1 হ'ব ঠিক আছে 1 যেনেকে হ'ব আৰু কি হ'ব পাৰে আৰু হ'ব পাৰে 1.5 জানিবা ঠিক আছে পইণ্টৰ গুটেখিনিয়ে বাৰু 1.5 ঠিক 1.5 মানে কি 15/10 লিখিব পাৰো এবিলাকো কি এবিলাক হৈছে পৰিমেয় সংখ্যা ঠিক আছে এইখিনিতে মই আৰু এটা কথা কৈ থওঁ তোমালোকক ভগ্নাংশ আৰু পৰিমেয় সংখ্যাৰ মাজৰ ডিফাৰেন্সটো ভগ্নাংশ কি ভগ্নাংশ নিগেটিভত নাথাকে ঠিক আছে -2/5 এটো কি হ'ব এটো হ'ব পৰিমেয় সংখ্যা কিন্তু ই কি ই ভগ্নাংশ নহয় মানে মই লিখিছো ভগ্নাংশ নহয় বুলি ঠিক আছে ভগ্নাংশ ওকে ৰবা ই ভগ্নাংশ নহয় কিয় নহয় কাৰণ ভগ্নাংশত নিগেটিভ মানে নাথাকে ঠিক আছে বুজি পাইছো এতিয়া পৰিমেয় সংখ্যা আৰু কেনেকুৱা ধৰণৰ থাকিব পাৰে যদি দশমিক থাকে মানে পৰিমেয় সংখ্যা ঠিক আছে এটাটো আমি গম পালো এইখিনি ঠিক আৰু দশমিকখিনিকো আমি কি কৰিব পাৰো ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যালৈ আমি কনভাৰ্ট কৰিব পাৰো বা ভগ্নাংশ আকাৰত মানে p/q আকাৰত লিখিব পাৰো ভগ্নাংশ বুলি ক'লে ভুল হ'ব p/q আকাৰত লিখিব পাৰো ঠিকে আছে নে এতিয়া তেনেকুৱা দুটা টাইপৰ থাকিব এটা কি যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি বুলি কয় টাৰ্মিনেটিং ডেসিমেল এক্সপানশন মানে কি হ'ব যেটো ডেসিমেল এক্সপানশন মানে দশমিক বিস্তৃতি সাপোজ 1.5 খতম ঠিক আছে তেনেকে সাপোজ 0.00001 জানিবা এবিলাক কি হৈছে এবিলাক এৰাই হৈছে ঠিক আছে তো এবিলাকক কি বুলি কয় এবিলাকক কয় টাৰ্মিনেটিং ডেসিমেল এক্সপানশন এহেতক আমি যেনেকে হলো আমি কি কৰিব পাৰো এহেতক p/q আকাৰত প্ৰকাশ কৰিব পাৰো যেনেকে ইয়াৰ সমানটো কি হ'ব 1/1 2 3 4 5 একৰ পিছত 5টা শূন্য মানে 1/1 লাখ ঠিক আছে ইয়াক আমি কনভাৰ্ট কৰিব পাৰো এতিয়া কিছুমান কি থাকে দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক মানে কি হয় দশমিকৰ পিছত যিকিটা ডিজিট বা অংক সেইকিটা কি হয় সেইকিটা এডাই নহয় আৰু লগতে কি হয় ৰিপিট হয় এক্সাম্পল 0.333 এনেকে যে লিখে যে তোমালোকে ক্লাস 9ত লিখিছিলা 0.3 এনেকে বাৰ লিখিছিলা যে ঠিক আছে এই বাৰ লিখাবিলাক মানে 1.732 এনেকে যদি কন্টিনিউ হৈ থাকে এবিলাকক কি বুলি কয় এবিলাকো কি হ'ব এবিলাকো পৰিমেয় সংখ্যাই হ'ব কিয় কাৰণ এহেতক আমি p/q আকাৰত
প্ৰকাশ কৰিব পাৰোঁ তোমালোকে ক্লাছ 9ত শিকিছাই যে এইবিলাকক কেনেকৈ পৰিমেয় সংখ্যাত মানে পৰিমেয় নহয় p/q আকাৰত প্ৰকাশ কৰিব পাৰি ঠিক আছে এইবিলাক তোমালোকে পঢ়িছা গতিকে এইখিনি বস্তু তোমালোকৰ অলপ অলপ মনত আছে বুলি ভাবিছোঁ অপৰিমেয় সংখ্যা কোনবিলাক যে যিবিলাক সংখ্যাৰ কি হয় দশমিক বিস্তৃতিটো এদাই নহয় প্লাছ লগতে কি যে ৰিপিট নহয় এক্সাম্পল 1.731967961 মানে এনেকৈ কণ্টিনিউ ওকে এইটো এদাই হোৱা নাই মানে আৰু এটা এক্সাম্পল যদি লওঁ ধৰা 5.0192001095 এনেকৈ কণ্টিনিউ গৈ থাকিব মানে ঠিক আছে বা আৰু এক্সাম্পল যদি লওঁ √2 ঠিক আছে √2ৰ মানটো কিমান 1.414 কিবা কিবি যাব এনেকৈ ঠিক আছে এদাই নহয় √5 ঠিক আছে আৰু কি হ'ব √7 হ'ব বা আৰু যদি কওঁ √17 হ'ব এতিয়া এইখিনিতে এটা কথা মন কৰিবলগীয়া কি হ'ব √4 পৰিমেয় হ'বনে পৰিমেয়টো হয় কিন্তু √4 কি হ'ব অপৰিমেয় নহয় ঠিক আছে কাৰণ √4 মানে কিমান √4 মানে 2 হয় আৰু 2 কি এটা পৰিমেয় সংখ্যা ঠিক আছে এইখিনিতে আৰু এটা কথা ধ্যান ৰাখিবলগীয়া দেই বহুত কনজাষ্টেড হৈ গ'ল জেগাটো বাৰু একো নাই আৰু এটা কথা এইখিনিত ধ্যান ৰাখিবলগীয়া যে √2 ঠিক আছে √2ক মই কি লিখিব পাৰোঁ √2/1 লিখিব পাৰোঁ ঠিকে আছে ধৰিব পাৰিছোনে ৰ'বা আৰু অকণ মই চিজিল কৰি লৈছোঁ হা জেগাটো এতিয়া √2ক মই কি লিখিব পাৰোঁ √2/1 লিখিব পাৰোঁ এইটো দেখোন p/q আকাৰত আহি গ'ল মানে এনেকুৱা আকাৰত দেখোন আহি গ'ল এতিয়া ই পৰিমেয় হ'ব নহয় ভাবাচোন এইটো পৰিমেয় হ'ব নহয় কাৰণ মই √2/1 লিখি দিলোঁ p/q আকাৰত লিখি দিলোঁ এতিয়া এনেকুৱা কেছত কি হয় এই √2টো যদি মই √2/1 মানে p/q আকাৰত মই লিখিলোঁ কিন্তু ইয়াত কণ্ডিশ্যনটো কি যে p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব ঠিকে আছেনে ধৰিব পাৰিছোনে p আৰু q হ'ব লাগিব কি অখণ্ড সংখ্যা তেতিয়াহে এই কণ্ডিশ্যনটো ভেলিড হ'ব তেতিয়াহে কি হ'ব তেতিয়াহে পৰিমেয় সংখ্যা হ'ব মানে ঠিকে আছে গতিকে এই আমাৰ যিটো √2 এইটো কি হ'ব এইটো ইনে কৰিবলৈতো হয় কিন্তু কি হয় ই পৰিমেয় সংখ্যা নহয় মানে ঠিকে আছেনে ধৰিব পাৰিছোঁ ঠিক আছে নেক্সট টপিক নেক্সট আমি আহোঁ মৌলিক সংখ্যালৈ মৌলিক সংখ্যা তোমালোকৰ মনত আছেই চাগে ঠিক মই এটা এক্সাম্পল লৈছোঁ ছাপ'জ 5ৰ উৎপাদক কি কি 1 আৰু 5 তেনেকৈ আৰু এটা সংখ্যা লৈছোঁ ছাপ'জ 6 জানিবা 6ৰ উৎপাদক কি কি 1 পূৰণ 6 তাৰপৰা 2 3 গুণ 6 তো উৎপাদক কি কি হ'ব 1 হ'ব 2 হ'ব 3 হ'ব আৰু 6 হ'ব 5ৰ উৎপাদক কি কি 1 হ'ব আৰু 5 হ'ব তেনেকৈ আৰু এটা এক্সাম্পল লওঁ ছাপ'জ 13ৰ উৎপাদক কি কি 1 পূৰণ 13 কৰিলে 13 হয় আৰু উৎপাদক কি হ'ব 1 আৰু 13 আৰু ইয়াত যদি মই কওঁ ছাপ'জ 1 নিলিখোঁ ৰ'বা 48 যেনিবা ঠিক আছে 48ৰ উৎপাদক কি কি 1 48 এগুণ 48 তাৰপিছত 2 24 দুগুণ 48 3 কৰিলে 3 16 48 4 দি কৰিলে কিমান হ'ব 4 12 48 5 দি নাযায় 6 8 গুণ 48 আৰু নাযায় ঠিক আছে গতিকে ইয়াৰ উৎপাদক কি কি হ'ব এই গোটেইকেইটা হ'ব হয়নে যেনেকৈ 1 2 3 4 5 6 এইকেইটাটো আহিলেই লগতে কি হ'ব 8 12 16 24 48 এই গোটেইকেইটাই কি হ'ব ইয়াৰ উৎপাদক হ'ব গতিকে ডিফাৰেন্সটো চোৱা ডিফাৰেন্সটো পুৰা ক্লিয়াৰ যে মৌলিক সংখ্যাৰ কি থাকিব কেৱল দুটা উৎপাদক থাকিব কেৱল দুটা উৎপাদক হ'বনে কেৱল দুটা উৎপাদক থাকিব আৰু যৌগিক সংখ্যাৰ কি যে 2 বা ততোধিক নহয় দুটাতকৈ অধিক ঠিক আছে দুটাতকৈ অধিক উৎপাদক থাকিব ঠিকে আছে নে ধৰিব পাৰিছোঁ ঠিক এতিয়া সেই হিচাপে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান ক'ব পাৰিবানে তোমালোকে জানাই বাৰু অবভিয়াছলি 2 হয় আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা কি হ'ব 1 হয়নে 1 হয়নে 1 নহয় আটাইতকৈ সৰু যৌগিক সংখ্যা কি হ'ব সি হ'ব 4 ঠিক আছে
কিয় কাৰণ একটো মৌলিকো নহয় আৰু যৌগিকো নহয় লিখি দিছোঁ এক মৌলিকো নহয় আৰু যৌগিকো নহয় কিয় এক মৌলিক আৰু যৌগিক কিয় নহয় কাৰণ যৌগিক সংখ্যা হ'বলৈ দুটাতকৈ বেছি লাগে মৌলিক সংখ্যা হ'বলৈ দুটা উৎপাদক লাগে একৰ উৎপাদক কি এক সমান এক পূৰণ এক গতিকে একৰ উৎপাদক কি অকল এটা উৎপাদক থাকিলে তাক আমি মৌলিক বুলিও নকওঁ তাক আমি যৌগিক বুলিও নকওঁ ঠিক আছে নেক্সট এতিয়া তোমালোকৰ বহুতে জানাই মৌলিক সংখ্যাকেইটা কি কি ঠিক আছে যদি কাৰোবাৰ মানে ধৰা কিবা প্ৰব্লেম থাকে বা চাবলগীয়া থাকে তোমালোকে চাব পাৰা মই ইয়াত মৌলিক সংখ্যাকেইটা উলিয়াই দেখাই দিম কাৰোবাৰ যদি মনত নাই তোমালোকে এইকেইটা মুখস্থ কৰি ল'বা বা মনত ৰাখি থবা কেনেকৈ কি কৰা কৰিবা মুঠতে ঠিক আছে আৰু যদি জানা তেতিয়াহ'লে এইটো পাৰ্ট স্কিপ কৰিব পাৰা মই মৌলিক সংখ্যাকেইটা উলিয়াই দেখাইছোঁ প্ৰথমতে মৌলিক সংখ্যা মানে কি আচলতে কথাটো কি মৌলিক সংখ্যা মানে কিনো যে মৌলিক সংখ্যাক আমি বনাব নোৱাৰোঁ মানে সেইটো থাকেই যৌগিক সংখ্যাক কি আমি বনাব পাৰোঁ ছাপ'জ যৌগিক সংখ্যা এটা ছাপ'জ কোৱাচোন 38 যেনিবা ঠিক আছে 38ক আমি বনাব পাৰোঁ কেনেকৈ 2 পূৰণ 19 ইয়াক আমি বনাব পাৰোঁ এক্সাম্পল ধৰা 70ক আমি বনাব পাৰোঁ 7 10 গুণ 70 7 পূৰণ 2 পূৰণ 10 ইয়াক আমি বনাব পাৰোঁ ঠিক আছে গতিকে এইবিলাকক কি বুলি কয় এইবিলাকক কয় যৌগিক সংখ্যা মৌলিক সংখ্যাবিলাকক আমি বনাব নোৱাৰোঁ সি থাকেই মানে ঠিক আছে গতিকে মই এতিয়া কি কৰিম 2ৰ যিমানখিনি মাল্টিপল আছে 2ৰ যিমানখিনি গুণিতক আছে গোটেইখিনিকে মই কাটি যাম 12 কাটিলোঁ 22 কাটিলোঁ এইটো কাটিলোঁ এইটো গোটেই গ'ল অ'কে 4 গোটেই লাইনটোৱে যাব কাৰণ গোটেই সোপা 2ৰে বিভাজ্য তাৰপিছত 6ৰ গোটেই লাইনটো যাব ঠিক আছে 7 নাযায় 8ৰ গোটেই লাইনটো যাব 10ৰ গোটেই লাইনটো যাব ঠিক আছে তাৰপিছত নেক্সট 5 2টো এৰি দিলোঁ মই তাৰপৰা 3টো এৰি দিলোঁ 5টো এৰি দিলোঁ কিন্তু 5ৰ তলৰ গোটেই সোপা কাট যাব ঠিক আছে এতিয়া নেক্সট 7ৰে হৰণ আচ্ছা 11ৰে হৰণ যোৱা চাই লওঁ হা 11 চাই লওঁ 11 গুণ 11 2 ঘাং 22 3 ঘাং 33 গ'ল 4 ঘাং 40 গ'ল 5 ঘাং 55 7 ঘাং 77 গ'ল 8 ঘাং 9 ঘাং 99 খতম ঠিক আছে এতিয়া আমি 3ৰ মাল্টিপল চাম 3 গুণ 9 গ'ল 3 4 গুণ 12 3 5 15 18 গ'ল 3 7 গুণ 21 গ'ল 3 9 গুণ 27 গ'ল 3 13 39 গ'ল তাৰপিছত 3 নাযায় তাৰপিছত এইটো 7 7 গুণ 49 চা এইটো গ'ল 3 আৰু 3 17 51 গ'ল 3 এইটো 19 57 গ'ল তাৰপিছত 3 2 গুণ 6 3 গুণ 3 এইটো গ'লেই তাৰপিছত 69 এইটো 3 দি যাব 23 বাৰ যাব তাৰপিছত নেক্সট 79 এইকেইটা নাযায় 81ক 3য়ে যাব 27 3 গুণ 81 তাৰপিছত 89 নাযায় 91টো যাব 7 13 91 হা তাৰপিছত 97ক নাযায় 93ক যাব 3 গুণ 9 3 গুণ 3 31 বাৰ যাব ঠিক আছে নেক্সট 7 দি ট্ৰাই কৰোঁ 7টো থাকক তাৰপৰা 13 গোটা থাকি যাব 17 থাকি যাব 23 থাকি যাব 29 থাকি যাব আচ্ছা 19টো থাকি গৈছিলে হা 19 31 থাকি যাব 37ক কোনো নাযায় 41ক নাযায় 43ক নাযায় 47ক নাযায় 53ক নাযায় তাৰপিছত 59ক নাযায় 61ক নাযায় 61ক নাযায় তাৰপিছত 67ক নাযায় তাৰপৰা 71ক নাযায় 73ক নাযায় তাৰপিছত 69কো নাযায় তাৰপিছত 83ক নাযায় 89ক নাযায় 87ক যাব 8 7 15 3 দি যাব আৰু তাৰপিছত লাষ্ট 97 ঠিক আছে তো আমি হিচাপ কৰি চাওঁ এটাটাকে 1 2 5 আহিব 7 আহিব তাৰপিছত 11 13 লিখিলোঁ 17 লিখিলোঁ তাৰপিছত নেক্সট 23 লিখিলোঁ 29 লিখিলোঁ তাৰপিছত 31 37 41 তাৰপিছত 43 47 53 59 তাৰপিছত 59 61 তাৰপৰা 67 তাৰপৰা 71 73 77 নাযায় 79 যাব 79 তাৰপিছত 83 89
আৰু 97 25টা আছে না আমি হিচাপ কৰি চাওঁচোন 25টা থাকে একৰ পৰা এশলৈকে মৌলিক সংখ্যা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24টাই হ'ল আচ্ছা 19 টো লিখিব থাকিলে এই 19 টো লিখিব থাকিলে হা এইখিনিতে লিখি দিছো 19 23 29 ঠিকে আছে ন এটো 3 হা ওকে তো তোমালোকে 25টা মুখস্থ ৰাখিবা বা মনত ৰাখিবা যেনেকৈ ৰাখা আৰু এইগিটা আমাক দৰকাৰ হ'ব কিয় প্ৰাইম ফেক্টৰাইজেশ্যন কৰিবলৈ মানে মৌলিক উৎপাদকীকৰণ কৰিবৰ কাৰণে ঠিক আছে নেক্সট লাইছো নেক্সট আমাৰ এটা উপপাদ্য দিছে কি প্ৰত্যেক যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল বা উৎপাদক হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক সংখ্যা আৰু মৌলিক উৎপাদকত প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় ঠিক আছে মানে ইয়াৰ গোটেই মেইন কথাটো কি প্ৰত্যেক যৌগিক সংখ্যাক প্ৰত্যেকটো যৌগিক সংখ্যা উদাহৰণ এটা লও সাপোজ তোমাৰ 24 জানিবা ঠিক আছে মৌলিক প্ৰত্যেক যৌগিক সংখ্যাৰ মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি ওকে তো 24ক মই 2 12 24 2 6 গুণ 12 2 3 গুণ 6 মই লিখোতে কি লিখিম 2 পূৰণ 3 তো প্ৰকাশ কৰিব পাৰি ঠিক আছে পাৰি আৰু মৌলিক উৎপাদকত প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় মানে ইয়াক মই এনেকেও লিখিব পাৰো 2 * 3 * 2 * 2 লিখিব পাৰো বা এনেকে লিখিব পাৰো 3 * 2 * 2 * 2 বা আৰু কেনেকৈ লিখিব পাৰো আৰু তোমাৰ 2 * 2 * 3 * 2 এনেকৈ লিখিব পাৰো ঠিক আছে কথাটো কি ক'লে অদ্বিতীয় মানে কি ইউনিক ঠিক আছে মানে কথাটো হ'ল যে কোনোবা এটা যৌগিক সংখ্যাৰ যিবিলাক মৌলিক উৎপাদক হ'ব সেইবোৰ ফিক্সড ইউনিক ঠিক আছে হেতু ফিক্সড তাৰ বাদে বেলেগ থাকিব নোৱাৰে মানে ইয়াত কৈছে কি ক্ৰমৰ বাহিৰে মানে ক্ৰমটো বেলেগ বেলেগ হ'ব পাৰে এটো ক্ৰমো হ'ব পাৰে এটো ক্ৰমো হ'ব পাৰে এটো ক্ৰমো হ'ব পাৰে এটো ক্ৰমো হ'ব পাৰে যিকোনো এটা ক্ৰম হ'ব পাৰে কিন্তু কথাটো কি যিগিটা নাম্বাৰ থাকিব সেই নাম্বাৰগিটা কিন্তু ফিক্সড হিমানে কৈছে খালি ৰাইটিংটোত মানে দেখিবলৈ ইমান কিবা টান টাইপ লাগে দেখিবলৈ মানে একেবাৰতে যেন বুজি নাপায় এনেকুৱা টাইপ লাগে কিন্তু আচলতে বহুত সহজ বস্তুটো ঠিক আছে বস্তুটো একদম ইজি বেলেগ এটা এক্সাম্পল তুমি ল'ব পাৰা সাপোজ 25 ঠিক আছে 25 মানে কিমান 25 কৰিলে কিমান 5 5 গুণ 25 ঠিক আছে এটোটো ইউনিক ফিক্সড বেলেগ এটা লোৱা সাপোজ 72 ঠিক আছে 72ক আমি কেনেকৈ লিখিম 72ক হৰণ কৰিলে 2 36 দুগুণ 72 তাৰপা 2 উঠৰং 36 তাৰ পিছত 2 9 গুণ 18 3 3 গুণ 9 তুমি যেনেকৈ লিখা লাগিলে এই নাম্বাৰ গিটা পূৰণ কৰিলে তুমি কি পাবা 72 পাবা মই লিখি দিছো এবাৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 ইয়াকে কি বুলি কয় ইয়াকে কয় মৌলিক উৎপাদকীকৰণ ঠিক আছে আৰু এই যেটো উপপাদ্য এই উপপাদ্যটোকে কি বুলি কয় পাটিগণিতৰ মৌলিক উপপাদ্য বুলি কোৱা হয় ঠিক আছে এটো ভালকে চাই থবা ষ্টেটমেন্টটো পাৰিলে তোমালোকে লিখি মুখস্থ কৰি থবা ঠিক আছে ঠিক নাই মানে ক'ত কি খুদি দিয়ে হ'ব জানিলে ভাল বা এনেকাও যদি কৰিব পাৰা মানে নিজে বুজি পেলাই যদি লিখিব পাৰা হেতুটো বহুতেই ভাল কথা ঠিক হেতু মানে বেষ্ট আৰু ওকে নেক্সট আইছো গৰিষ্ঠ সাধাৰণ উৎপাদক বা হাইয়েষ্ট কমন ফেক্টৰ এটো সবে উলিয়াব জানে তথাপিও মই দুটা মানে এক্সাম্পল দেখাই দিও আৰু মানে গাণিতিক সমস্যাবিলাকত কেনেকৈ ইয়াক ব্যৱহাৰ কৰে হেতু চাম ঠিক আছে এতিয়া তোমাৰ সাপোজ মই এটা নাম্বাৰ লৈছো 4 আৰু এটা লৈছো 8 আৰু এটা লৈছো 24 জানিবা 24 লৈ আছো 36 লওঁ ঠিক আছে এতিয়া 4ক মই কি লিখিব পাৰো 2 * 2 মানে কি লিখিব পাৰো 2 স্কয়াৰ লিখিব পাৰো 8ক কি লিখিব পাৰো 2 * 2 লিখিব পাৰো তাৰ মানে 2 টু দি পাৱাৰ 3 লিখিব পাৰো 36ক কি লিখিব পাৰো 4 9 গুণ 36 ন গতিকে 2 2 গুণ 4 আৰু 3 3 গুণ 9 9 4 গুণ 36 ঠিক আছে তো লিখিম কি 2 স্কয়াৰ * 3 স্কয়াৰ এতিয়া এতেকে মই কি লিখিম যে গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব আমাক হাইয়েষ্টটো লাগে হাইয়েষ্ট একে কি আছে হেতু লাগে মানে প্ৰত্যেকতে আমি যদি চাও 2 স্কয়াৰ এটা প্ৰত্যেকতে আছে হয়নে হিমানে আৰাই মানে বাদ বাকি যে ইয়াত এক্সট্ৰা 2 এটা আছে ইয়াত 3 স্কয়াৰ এটা আছে মতলব নাই মেটাৰ নকৰে ঠিক আছে যেটো সবতে আছে হেতুৱে খুদিছে মানে হেতুৱে লাগে হয় আৰু 2 স্কয়াৰ মানে কিমান হয় 4 হয়
গসাউ উলিয়ালে কি হয় যিটো সংখ্যা উলিয়াবা ন যিটো সবচে সৰু সংখ্যা গসাউটো তাৰ সমান বা তাতকৈ সৰু হ'ব পাৰে ঠিক আছে আকৌ এবাৰ কৈছোঁ সাপোজ দুটা সংখ্যা মই এটা লৈছোঁ যেনিবা তোমাৰ 25 লৈছোঁ আৰু এটা যেনিবা লৈছোঁ তোমাৰ 50 নলওঁ 60 লৈছোঁ ঠিক আছে এহেঁতৰ গসাউটো জানো হয় 25ৰ সমান হ'ব মানে যেটো সৰু নাম্বাৰটো সমান হ'ব বা 25তকৈ সৰু হ'ব ঠিক আছে মই কৰি দেখাইছোঁ ধৰা তোমাৰ মই শৰ্ট ডিভিজন মেথড দি পেলাই দেখাইছোঁ এটো 60 ওকে 5 গুণ 25 5 12 60 আৰু হৰণ নাযায় গতিকে কি হ'ব গসাউ কিমান হ'ব 5 হ'ব ঠিকে আছে নে গসাউটো 5 হ'ব গম পালো ইয়াত এতিয়া মোক যেটো প্যাটাৰ্নৰ কথা কৈছো এটো কি যে এই সংখ্যা দুটাৰ যেটো সৰু সংখ্যা মানে এটো ক্ষেত্ৰত 25 হয় গসাউটো 25ৰ সমান হ'ব বা তাতকৈ সৰু হ'ব ইয়াত কি হৈছে 25তকৈ সৰু হৈছে হয়নে আৰু ওপৰৰ উদাহৰণটোত যদি চোৱা ইয়াৰ উদাহৰণত যদি চোৱা 4 8 আৰু 36 ঠিক আছে গসাউ কিমান ওলাইছে 4 ওলাইছে ঠিক আছে মানে ডাঙৰ সংখ্যালে যাবগে নোৱাৰে সবচে সৰু সংখ্যাটোৰ সমান বা তাতকৈ সৰু ওলাব গসাউটো সদায় ঠিক আছে গাণিতিক সমস্যাত কেনেকৈ সমাধান কৰিম সাধাৰণতে গসাউৰ যিবিলাক সমস্যা থাকে সেইবিলাক সমস্যাত কি হয় তোমাক আটাইতকৈ বেছি অতি বেছি তেনেকৈ সোধে মানে প্ৰশ্নটো ঠিক আছে এতিয়া যদি মই এনেকৈ কওঁ এই প্ৰশ্নটোকে চাবা দেই এটোক মই এনেকৈ সুধিম যে 4 8 আৰু 36ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা ঠিক আছে যে 4 8 আৰু 36ক হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান গতিকে মই কিমান পালো 4 পালো ঠিক আছে গসাউটো উলিয়াই থৈছো যে তো সেই তেনেকৈ মানে তেনেকুৱা প্ৰশ্নবিলাকত আমি গসাউ উলিয়াও হ'ব ধৰিব পাৰিছো নেক্সট এতিয়া লসাগুলৈ আহিছো এতিয়া লসাগুত চাবা দেই অলপ আগত যিকিটা মই উদাহৰণ ললো সেই উদাহৰণটোকে আকৌ এবাৰ লৈছো 4 8 আৰু 36 জানিবা 4 মানে কিমান 2 * 2 মানে 2 স্কয়াৰ 8 মানে কিমান 2 * 2 * 2 2 কিউব 36 মানে কিমান 2 * 2 = 4 4 * 9 = 36 ন মানে 3 * 3 = 9 গতিকে 2 স্কয়াৰ * 3 স্কয়াৰ ওকে এতিয়া এটাকে লসাগু লঘিষ্ঠক সাধাৰণ গুণিতক লসাগুটো কেনেকৈ কয় ইয়াত আমি চাম হাইয়েষ্টটো মানে ইয়াত 2 ৰ পাৱাৰ হাইয়েষ্ট কিমান 2 to the power 3 তো লিখি দিম 3 ৰ হাইয়েষ্ট পাৱাৰ কিমান 2 গতিকে গোটেইটোৱে লিখি দিম ঠিক আছে যি লাগে সব দে মানে যি আছে সব দে মানে তেনেকুৱা গতিকে 2 কিউব কিমান 8 আৰু 3 3 গুণ কিমান 9 গতিকে লসাগু কিমান হ'ব 72 ঠিক আছে অলপ আগত যেনেকৈ গসাউৰ মই ৰুল এটা কৈছিলো লসাগুৰ ক্ষেত্ৰতো ৰুল এটা আছে 4 8 আৰু 32 ইয়াতে লৈছো 36 ঠিক আছে ইয়াতে লম দেই লসাগুৰ ক্ষেত্ৰত কি হয় যে যেটো আটাইতকৈ ডাঙৰ সংখ্যা লসাগুটো সেই ডাঙৰ সংখ্যাটোৰ সমান বা তাতকৈ বেছি ওলাব পাৰে এইটো ক্ষেত্ৰত কি ওলাইছে বেছি ওলাইছে এতিয়া মই বেলেগ এটা উদাহৰণ দিছো অলপ আগত কি লৈছিলো 25 আৰু 60 লৈছিলো ন ঠিক আছে 25 আৰু 60 লৈছো হা ইয়াতে লৈছো ইয়াতে লসাগু উলিয়াম দেই 5 দি কৰিম 5 5 গুণ 25 5 12 60 তাৰ পিছত 5 টো থাকিয়ে গ'ল এটোটো গোটেই হোৱা পুৰণে হ'ব মই 5 টো এৰি দিছো বহুত তথাপিও তোমাৰ 12ক কৰিম ঠিক আছে 12ক কৰিম এটো 5 এ থাকিলে 2 আসলতে ইয়াত কৰিবলৈ নাই এটোটা পুৰণে যাব ইনো ঠিক কাৰণ 5ক তো নাযায় ইয়াত 5ৰ মাল্টিপল নাই গতিকে 12টোকে ভাঙি থকা হ'ব তাতকে ডাইৰেক্ট মই লিখো এলচিএম বা লসাগু কিমান হ'ব 5 পূৰণ 12 5 12 60 6 5 গুণ 30 মানে কিমান হ'ব 300 হ'ব ইয়াত আমি কি দেখিলো আমাৰ যি দুটা নাম্বাৰ আছিল 25 আছিল আৰু 60 আছিল ঠিকে আছে নে 25 আৰু 60 এই দুইটা নাম্বাৰত ভালকে যদি চোৱা 60তকে আমাৰ লসাগুটো বেছি ওলাইছে ঠিক আছে যেটো ডাঙৰ নাম্বাৰ তাতকে বেছি ওলাব বা তাৰ সমান ওলাব উদাহৰণ আৰু এটা দিছো যেটো সমান ওলোৱা মানে ঠিক আছে সাপোজ তুমি এটা নাম্বাৰ ললা 4 আৰু এটা নাম্বাৰ ললা 16 জানিবা এতিয়া এহেতৰ যদি লসাগু লোৱা তেতিয়া হলে আনসাৰ কিমান ওলাব 2 2 গুণ 4
2 8 গুণ 16 2 এগুণ 2 2 4 গুণ 8 2 দুগুণ 4 4 4 গুণ 16 ওলাল নে ডাঙৰ সংখ্যাটো সমান গতিকে কি বুজিলো যে লসাগু উলিয়ালে ডাঙৰ সংখ্যাটোৰ হয় সমান ওলাব নহলে তাতকে বেছি ওলাব গাণিতিক সমস্যাত কেনেকৈ সমাধান কৰিবা এতিয়া চাবা দেই এই 25 আৰু 60 কথাটো কৈছো মই 25 আৰু 60 কথাটো কৈছো সৰি 16 হৈ গ'ল 60 লিখিছো হা ঠিক আছে তোমাৰ সাপোজ এখন গাড়ী আছে সেই গাড়ীখনে এঘণ্টাত যেনিবা 25 কিলোমিটাৰ যায় ঠিক আছে পিছৰ গাড়ীখনে সাপোজ 60 কিলোমিটাৰ যায় এতিয়া কথাটো হ'ল যে দুয়োখন গাড়ীয়ে কিমান সময়ত ক্ৰছ কৰিবগে সেই প্ৰবলেমটো যদি আমি উলিয়াবলগীয়া হয় দুয়োখন গাড়ীয়ে কমসে কম কিমান সময়ত এবাৰৰ কাৰণে কাট খাব বা এবাৰৰ কাৰণে লগ হ'ব সেইটো যদি উলিয়াবলৈ হয় তেতিয়া আমি কি কৰিম লসাগু ব্যৱহাৰ কৰিম ঠিকে আছে নে এতিয়া আৰু এটা উদাহৰণ লোৱা সাপোজ কেইটামান ঘণ্টা আছে ঠিক আছে এনেকুৱা প্ৰশ্ন এটা তোমালোকৰ আছেই বাৰু কেইটামান ঘণ্টা আছে হ'ব দুটা ঘণ্টাই লৈছো বা তিনটা লৈছো ওকে তিনটা ঘণ্টা আছে এটা ঘণ্টা তোমাৰ 4 মিনিটত বাজে এটা 8 মিনিটত বাজে আৰু এটা 36 মিনিটত বাজে ঠিক আছে প্ৰশ্নটো হ'ল এই ঘণ্টা কেইটাই নেক্সট কিমান মিনিটত একেলগে বাজিব সেই প্ৰবলেমটো সলভ কৰিবলৈ আমি কি কৰোঁ লসাগু লওঁ ঠিক আছে তো এনেকৈ গতিকে আশা কৰোঁ এইটো বুজি পাইছা আৰু শেষত থাকিলে এটা ৰুল এটা ফৰ্মুলা এই ফৰ্মুলাটো তোমালোকৰ মনত থাকিলে ভাল এতিয়া আমি উদাহৰণ ল'ম সাপোজ 16 আৰু 25 যেনিবা ঠিক আছে তো লেফট হেণ্ড সাইডত মই কি কৰিম যেটো 16 আছে আৰু যেটো 25 আছে এই দুটা পূৰণ কৰিম আৰু যেটো ৰাইট হেণ্ড সাইড আছে তাত মই কি ল'ম এলসিএম আৰু এহঁতৰ এইচচিএফ গিটা ইনটু কৰিম তো মই সাইডত পটককে কৰি লৈছো দেই এলসিএমটো কিমান হ'ব 16 আৰু 25 ৰ এলসিএমটো এহঁতৰ কমন একোই নাই গতিকে দুটা পূৰণেই কৰিব লাগিব গতিকে এটো কিমান হ'ব 16 আৰু 25 হ'ব যেহেতু একোই কমন নাই গতিকে এক কমন হ'ব মানে গসাও কিমান হ'ব 1 হ'ব ঠিক আছে দেখা দেই কথা এটো ওলাব একে হয় তথাপিও মই কৰিছো 16 মানে কিমান এটো পূৰণ 4 এটো ইমান ন এতিয়া চোৱা 25 4 গুণ কিমান 100 100 পূৰণ 4 কিমান 400 গতিকে এটো 400 হ'ব আৰু যেহেতু এইগিটা একে মানে একটো পূৰণ কৰা নকৰা একে গতিকে কিমান ওলালে 400 ওলালে তাৰ মানে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান হ'ল তাৰ মানে কি আমাৰ এটো ভেৰিফাই কৰা হ'ল মানে সত্যাপন কৰা হ'ল ঠিক আছে তো এনেকৈ কি হ'ব এনেকৈ এইটোৱে ফৰ্মুলা আছে তো ইয়াৰ ৰিলেটেড কিছুমান কোৱেশ্চন আছে সেইখিনি আমি সলভ কৰিম তো আশা কৰোঁ বস্তুখিনি তোমালোকৰ হেল্পফুল হৈছে চাগে ইয়াৰ ৰিলেটেড যদি কিবা ডাউট আছে যদি কিবা বুজা নাই কমেন্ট বক্সত জনাব পাৰা বা বুজি পালো কথাখিনি কবা মানে 1-to-1 কানেকশ্যন এটা থাকিলে ভাল যেহেতু আমি তো দেখিও নাপাওঁ ন ঠিক আছে মইতো ষ্টুডেণ্টখিনি দেখাই নাই তোমালোকক গতিকে মানে সেইটো কাৰণে তোমালোকৰ ফিডবেক বিলাক দিবা তেতিয়া মানে আৰু যদি কিবা ইমপ্ৰুভ কৰিবলগীয়া থাকে সেইখিনি আমি ইমপ্ৰুভ কৰিব পাৰিম সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং নেক্সট ভিডিওত আমি অনুশীলনী 1.1 আলোচনা কৰিম